নমস্কাৰ, এই মুহূৰ্তত আইবৰিছে সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত যিসকল কৃষক আছে তেওঁলোকে লাভ কৰিব 25,000কৈ টকা। দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা লাভ কৰিব 25,000কৈ টকা। লগতে যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে টকা লাভ কৰা নাই তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। 18 লাখ দৰিদ্ৰ পৰিয়ালক পুনৰবাৰ আৱাস গৃহত টকা সোমাই দিব চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে এই টকাসমূহ আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰেচন কাৰ্ড থকাসকলৰ কাৰণে এখন ভয়ংকৰ খবৰ আহিছে। জানুৱাৰীৰ পৰা পুনৰবাৰ তেওঁলোকে লাভ নকৰিব ৰেচন। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব, সেইটো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম বৈঠকতে 18 লাখ দৰিদ্ৰক প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদানৰ সেউজ সংকেত মুখ্যমন্ত্ৰী বিষ্ণুদেৱৰ। ছত্তীশগড়ত নৱগঠিত বিষ্ণুদেৱ সাহাই চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকৰ অন্ত পৰিল। বিজেপিৰ ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ গেৰাণ্টিৰ বিষয়ে কেবিনেট বৈঠকত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সাহাইৰ লগতে দুজন উপ মুখ্যমন্ত্ৰী অৰুণ সাউ আৰু বিজয় শৰ্মাই এই বৈঠকত উপস্থিত থাকে। কেবিনেট বৈঠক শেষ হোৱাৰ পাছত মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সাহাইয়ে তেওঁৰ প্ৰথম কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সম্পৰ্কে তথ্য প্ৰদান কৰে। 18 লাখ PM হাউচিঙৰ অনুমোদন। বিষ্ণুদেৱ সাহাই চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত 18 লাখ PM হাউচিঙৰ অনুমোদন। কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ গেৰাণ্টিৰ বিষয়ে আলোচনা কৰা হয়। PM আৱাস যোজনাৰ অধীনত 18 লাখ হিতাধিকাৰীয়ে লাভ কৰিব বাসগৃহ। এই চৰকাৰৰ এইটোৱে হ'ব ৰাজ্যত কৰা প্ৰথম গান। দৰিদ্ৰ পৰিয়ালসমূহ এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। মুখ্যমন্ত্ৰীয়ে আগন্তুক 5 বছৰত সকলৰ নিশ্চয়তা পূৰণৰ কথা উল্লেখ কৰে। মোদীজীৰ প্ৰথম গেৰাণ্টি আছিল 18 লাখ দৰিদ্ৰ পৰিয়ালক ঘৰ প্ৰদান কৰা। আমি আমাৰ প্ৰতিশ্ৰুতিত উপনীত হৈছোঁ। আমি ছত্তীশগড় 18 লাখ দৰিদ্ৰ পৰিয়ালক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিম। আজিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। পূৰ্বৰ চৰকাৰেও গৃহ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল, সেয়া পূৰণ নকৰিলে আমি নিৰ্বাচনৰ সময়ত এই প্ৰতিশ্ৰুতি দিছিলোঁ। আমি যিকোনো পৰিস্থিতিৰে সেয়া পূৰণ কৰিম, বিষ্ণুদেৱ সাহাইয়ে এইদৰে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম গেৰাণ্টি সন্দৰ্ভত আলোচনা কৰে। সাংবাদিকৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সাহাইয়ে কয় যে আজিৰ প্ৰথম কেবিনেট বৈঠকত ধান ক্ৰয়ৰ পৰা আৰম্ভ কৰি ধানৰ বোনাছ দিয়ালৈকে আৰু মাহতাৰী বন্ধন যোজনাৰ বিষয়ে আলোচনা কৰা হয়। 25 ডিচেম্বৰ তাৰিখে চৰকাৰে কৃষকক 2 বছৰৰ বোনাছ দিব। এই চৰকাৰৰ লক্ষ্য নৰেন্দ্ৰ মোদীয়ে দিয়া গেৰাণ্টি 100% পূৰণ কৰা। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ক্ষতিগ্ৰস্তসকলৰ বাবে তাৎক্ষণিকভাৱে 25,000 টকাকৈ সাহায্যৰ ব্যৱস্থা কৰক চৰকাৰে। আৰু মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। উজনি অসমত প্ৰবল শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক তাৎক্ষণিকভাৱে 25,000 টকাকৈ সাহায্য দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনায় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। সকলোৰে জ্ঞাত যে বুধবাৰে উজনি অসমত হোৱা প্ৰবল শিলাবৃষ্টিৰ ফলত মুঠত থকা 3 বাতকে আদি কৰি কৃষকসকলৰ খেতি পথাৰৰ শস্য নষ্ট হৈছে। সেয়ে ক্ষতিগ্ৰস্তসকলৰ বাবে তাৎক্ষণিকভাৱে তেওঁলোকক পুনৰ নিৰ্মাণত সহায় হোৱাকৈ দুৰ্যোগৰ সাহায্য হিচাপে এককালীন নিম্নতম 25,000 টকাকৈ প্ৰদান কৰিবলৈ বিৰোধী দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ জনায়। তেওঁ আৰু কয় যে বুধবাৰে বিয়লি উজনিৰ যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ আদি বিভিন্ন জিলাত প্ৰচণ্ড শিলাবৃষ্টি হোৱাৰ ফলত বহু লোকৰ ঘৰ দুৱাৰকে ধৰি কৃষি পথাৰৰ বিস্তৰ ক্ষতিসাধন হৈছে। এই ক্ষতিগ্ৰস্ত লোকসকলক ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ যোগেদি সাহায্য প্ৰদানৰ বাবে তেওঁ ৰাজ্য চৰকাৰৰ প্ৰতি অনুৰোধ জনায়। তেওঁ দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ আংশিক সাহায্যৰ বিপৰীতে বিশেষ ব্যৱস্থা কৰি ক্ষতিগ্ৰস্ত লোকসকলক অতি কমে 25,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰতি অনুৰোধ জনায়। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত লোকসকলক সকাহ প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে জানুৱাৰীৰ পৰা গ্ৰাহকক চাউল বিতৰণ বন্ধ কৰিব সুলভ মূল্যৰ ব্যৱসায়ীয়ে। বৃহস্পতিবাৰে বৰপেটা মটৰ শ্ৰমিক ইউনিয়ন কাৰ্যালয়ত বৰপেটা জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। বিপুল চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাতে বৰপেটা জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ নতুন এখন কমিটি গঠন কৰা হয়। সুলভ মূল্যৰ ব্যৱসায়ীসকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও আজিলৈকে ভাৰত চৰকাৰ বা অসম চৰকাৰে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে সদৌ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ নিৰ্দেশ মৰ্মে বৰপেটাৰ জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই অহা জানুৱাৰী মাহৰ পৰা গ্ৰাহকক চাউল বিতৰণ কৰা বন্ধ কৰিব বুলি সাধাৰণ সভাত সিদ্ধান্ত গ্ৰহণ কৰে। সদৌ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰাই এই ক্ষেত্ৰত গ্ৰাহকসকলক সহযোগিতা আগবঢ়াবলৈ আহ্বান। আন এটা ভয়ংকৰ খবৰ হৈছে ডেৰেক অ'ব্ৰায়েন সহ
14 সাংসদক সংসদৰ পৰা বহিষ্কাৰ। কংগ্ৰেছৰ 5জন সাংসদ আৰু তৃণমূল কংগ্ৰেছৰ ডেৰেক অ'ব্ৰায়েনকে ধৰি 14জন সদস্যক বৃহস্পতিবাৰে সদনৰ পৰা বহিষ্কাৰ কৰে। সদনৰ কাৰ্যক্ৰম ব্যাহত কৰাৰ বাবে তেওঁলোকক সংসদৰ পৰা বহিষ্কাৰ কৰা হৈছে। এই বহিষ্কাৰ শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে কাৰ্যকৰী হৈ থাকিব।